আজি আমৰ আচাৰ অলপ বেলেগ ধৰণে বনাবলৈ লৈছোঁ। আমৰ আচাৰ সকলোৱে ভাল পায় নহয় জানো? বনাবলৈও সহজ হয়। এতিয়াতো আমৰ বতৰ, এইটো সময়তে যদি আমি আমৰ আচাৰ বনাই ৰাখি থওঁ তেতিয়া বহুত দিনলৈকে খাব পৰা হয়। যেতিয়াই মন যায় আমি তেতিয়াই আচাৰ খাব পাৰোঁ আমৰ। আৰু আমখিনি এতিয়া মই ভালদৰে ধুই ল'লোঁ। ধুই লৈ অকণমান সময় ৰ'দত দি দিছোঁ। ভালদৰে পানীটো যিটো পানী লাগি আছে সেইখিনি ভালদৰে শুকাবৰ বাবে। আৰু এতিয়া মই এইখিনি কাটি লৈছোঁ। এনেদৰে কাটি পেলাই সৰু সৰুকৈ কাটি দিছোঁ। মই বেছি ডাঙৰকৈ ৰখা নাই। এইখিনি আপোনালোকে নিজৰ জোখত কাটি ল'ব। আমৰ আচাৰকণ নষ্ট কৰিলেও বেয়া লাগে নহয় জানো? সেইবাবে মই সৰু সৰুকৈ কাটি দিছোঁ, বেছি ডাঙৰ ডাঙৰ পিচ কৰা নাই। এইখিনি মই মাজতে দুটুকুৰা তিনিটুকুৰা কৰি দিছোঁ। এইখিনি মোৰ কাটি হৈয়ে গ'ল। এতিয়া মই এনেদৰে অকণমান সময় ৰাখি দিম। আৰু এইফালে মই সৰিয়হখিনি ৰেডি কৰি লওঁ। ইয়াত মই ভিনেগাৰ দিছোঁ, পানী ব্যৱহাৰ কৰা নাই, যিহেতু পানী দিলে আচাৰখিনি বেয়া হৈ যাব। সেইবাবে ভিনেগাৰতে অকণমান সময় এইখিনি কোমল হ'বৰ বাবে ৰাখি দিছোঁ। এতিয়া মই মছলাখিনি তৈয়াৰ কৰি লওঁ। এতিয়া এই কেৰাহীখন গৰম হ'লত মই মছলাখিনি এড কৰি দিছোঁ। এইখিনি অকণমান সময় ভাজি ল'ম। আচাৰত এই মছলাটো দিলে আচাৰকণ বহুতেই ধুনীয়া হয় খাবলৈ আৰু ধুনীয়া এটা গোন্ধ ওলায়। এইখিনি মোৰ ভালকৈ ভজা হৈ গ'ল। যেতিয়ালৈকে নাকত ধুনীয়া মছলা গোন্ধটো নালাগে তেতিয়ালৈকে মছলাখিনি ভাজি থাকিব। এয়া মছলা ভাজি হ'ল। এতিয়া মই এইখিনি পিচি ল'ম। এইখিনি মই এতিয়া গুড়ি কৰি ল'ম মিক্সিতে। এইখিনি মই বেছি গুড়ি কৰা নাই, বেছি গুড়ি কৰিলে আচাৰটো খাই বেয়া লাগে। ইয়াত আছিলে গোটা ধনিয়া, গোটা জিৰা, আজওইন আৰু কালজিৰা আছিলে। আৰু এতিয়া মই সৰিয়হখিনি গুড়ি কৰি ল'লোঁ। ইয়াৰ এটা মই পেষ্ট বনাই ল'লোঁ। আপোনালোকে পানী কিন্তু ব্যৱহাৰ নকৰিব দেই। পানী ব্যৱহাৰ কৰিলে আচাৰটো সোনকালে বেয়া হ'ব। এতিয়া মই এখন কেৰাহী গৰম কৰি লৈছোঁ। ইয়াত তেল দি দিছোঁ। এইখিনি মই তেল এতিয়া গৰম কৰি ল'ম। ভালদৰে তেলখিনি গৰম হ'ল। এতিয়া মই অফ কৰি দিলোঁ, অকণমান ঠাণ্ডা হ'ব ৰাখি। এতিয়া মই ইয়াত দিছোঁ এই কাশ্মীৰ পাউডাৰ, এইটো কালাৰৰ কাৰণেহে। আৰু অকণমান দিছোঁ মিট মছলা আৰু অকণমান দিছোঁ ধনিয়া পাউডাৰ। আৰু এয়া ঘৰতে তৈয়াৰ কৰা মছলাখিনি মই গোটেইখিনি দি দিছোঁ। আৰু কেইটামান দিছোঁ জিৰা আৰু কালজিৰাও এনেদৰে দি দিছোঁ। এইখিনি গোটা গোটাকৈ দি দিছোঁ কালজিৰা আৰু জিৰাখিনি। নিমখ মই আগত যিহেতু দিয়া নাই, নিমখ আৰু হালধি এতিয়া দি দিছোঁ। আৰু এতিয়া সৰিয়হখিনি ভালদৰে মিক্স কৰি দিছোঁ, গোটেই মছলাখিনি যাতে মিক্স হৈ যায়। তেল মই বেছি ব্যৱহাৰ কৰা নাই। এইটো আচাৰত মই তেল নিদিওঁ বেছিকৈ। এইখিনি হৈ গ'ল। এতিয়া মই আমখিনি এড কৰি দিলোঁ। এয়া মই গোটেইখিনি আম ইয়াত এড কৰি দিছোঁ। ভালদৰে মিক্স কৰি দিছোঁ যাতে মছলাখিনি আমখিনিত ভালদৰে লাগি যায়। এনেদৰে আচাৰটো খাই বহুতেই ভাল লাগে। ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিওঁ, বনাব পাৰিব। ৰ'দত নিদিয়াকৈ মই এইটো আচাৰ বনাইছোঁ। এনেদৰে খাবলৈ বহুতেই ধুনীয়া হয় আচাৰটো। এতিয়া মই জলকীয়া দি দিছোঁ। আৰু এইপিনে মোৰ ভোট জলকীয়া আচাৰ আছিলে, তাৰ পৰাই অলপমান ভোট জলকীয়া দি দিছোঁ। আচাৰটো জ্বলা আৰু টেঙাটো হ'লেহে খাই ভাল লাগিব, যিহেতু আচাৰত জ্বলাটো হ'লেহে ভাল লাগে। এইখিনি মই ভালদৰে মিক্স কৰি দিছোঁ। এইখিনি মই ভালদৰে মিক্স কৰি দিলোঁ। এতিয়া এইখিনি এনেদৰে মই ৰাখি দিম। ইয়াত অকণমান মই ভিনেগাৰো এড কৰি দিছিলোঁ, আপোনালোকক দেখুওৱা নহ'লে। এতিয়া মই এনেদৰে এটা দিন ৰ'দত দি দিছোঁ। আৰু এইপিনে জলকীয়াখিনিও ৰ'দত দি থৈছোঁ, ভোট জলকীয়াখিনিও। এয়া মোৰ আচাৰখিনি এতিয়া মই বটলত ভৰাই দিম। ৰ'দত মানে অলপ সময়হে দিছোঁ, গোটেই দিনটো দিয়া নাই। যিহেতু আমখিনি কেঁচা আছিলে, বটলত ডাইৰেক্ট ভৰাই দিলে আমৰ পৰা বেছিকৈ পানী ওলাই যাব। সেইটো কাৰণে মই অকণমান সময় ৰাখি দিলোঁ ৰ'দতে। আপোনালোকে যদি ৰ'দ নাথাকেও এনেদৰে ৰাখি দিব কেৰাহীখনতে, নাইবা কিহবা ডিছ এখনত ৰাখি দিব, তাৰ পাছতহে বটলত ভৰাব। এয়া মই বটলত ভৰাই ল'লোঁ। আচাৰত যিহেতু চিচাৰ বটলহে ব্যৱহাৰ কৰিব লাগে, তেতিয়া আচাৰখিনি বহুত দিনলৈকে ভাল হৈ থাকে। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। ৰ'দ নাথাকিলেও এইটো আচাৰ আপোনালোকে ধুনীয়াকৈ বনাব পাৰে, বেয়া নহয় আচাৰটো, বহুত দিনলৈকে খাবও পাৰিব।
আচাৰটো খায়ো ভাল লাগে এনেদৰে বনালে। এবাৰ ট্ৰাই কৰিবচোন যিসকলে বনোৱা নাই। এয়া মোৰ আমৰ আচাৰ ৰেডি হৈ গ'ল। মোৰ এই আচাৰৰ ৰেচিপিটো কেনেকুৱা পালে কমেণ্টত আপোনালোকে জনাবচোন। আৰু আপোনালোকেও এবাৰ এই আচাৰটো ট্ৰাই কৰিব, বহুতেই টেষ্টি হয় আচাৰটো খাবলৈ। এতিয়া মই এনেদৰে ৰ'দত ৰাখি দিম। এনেদৰে ৰ'দত ৰখাৰ পাছত আচাৰটো খাব পৰা হ'ব। এই আচাৰটো সোনকালেই খাব পৰা হয়, কিন্তু ৰ'দত থৈ দিলে আৰু বেছি ভাল হয়।